যেতিয়া সন্তানটো প্ৰচণ্ড জ্বৰত শৰীৰটো উত্তপ্ত হৈ যায় আৰু মাকে বুকুৰ লৈ শিশুটিৰ পৰা সমস্ত তাপ যেন নিজৰ শৰীৰলৈ টানি টানি আনি শিশুটিক আৰাম দিব। আৰু সেই শিশুটি যিদিনাখন ডাঙৰ হ'ব আৰু বৃদ্ধ মাতৃয়ে যেতিয়া কাষৰ বিচনাখনত কেকাই কেকাই শুই থাকিব, তেতিয়া বোৱাৰীয়েকে গৈ পেলাই ধমকি দিব, বোলে অকণ মনে মনে থাকচোন, আমাকো শুবলৈ দে বুলি। আৰু সন্তানটো সেইখিনি সময় মৌন হৈ থাকিব, কাৰণ তেওঁলোকৰ টোপনি লছ কৰিছে তেওঁলোকৰ বৃদ্ধ মাকে। আয়ো, এদিন মোৰ জ্বৰ উঠোতে তুমি মোক বুকুৰ মাজত কুৰুকি কুৰুকি লৈছিলা। আহা আই, আজি মই এবাৰ বুকুৰ মাজত লওঁ। অন্তত মোৰ এই শিলাময় হৃদয়খনৰ উমত তুমি যদি অকণমান শান্তি পোৱা আই, এই বুলি অন্তত বুকুৰ মাজত এবাৰ যদি কোনোবা সন্তানে বৃদ্ধ মাতৃক এবাৰ যদি সাৱটি লয়, তেতিয়াহ'লে সেই সন্তানৰ জীৱন ধন্য হৈ যাব।